2021 বৰ্ষত প্ৰাদেশিকৰণ হোৱা টিউটৰ শিক্ষক কৰ্মচাৰীসকলক শিক্ষক মৰ্যাদাৰ দাবীত আজি ধেমাজি জিলাত সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সদৌ অসম প্ৰাদেশিকৃত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ নিৰ্দেশ মৰ্মে ধেমাজি জিলাত এক জৰুৰী সাধাৰণ সভা অনুষ্ঠিত হয়। এই টিউটৰ শিক্ষকসকলৰ যি জ্বলন্ত সমস্যা অৰ্থাৎ শিক্ষক মৰ্যাদা চাকৰি নিয়মীকৰণৰ যি দাবী, সেই দাবীসমূহক লৈ এক আলোচনা অনুষ্ঠিত হয়। আৰু সেই জৰুৰী সাধাৰণ সভাৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰীক কি অনুৰোধ জনাইছিল আমি শুনো আহক। প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাই 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰৰ শিক্ষা বিভাগে আমাক নিযুক্তি মেলা পাতি নিযুক্তি দিলে। কিন্তু দিয়াৰ পিছতো আমাৰ সমস্যাই আমি জৰ্জৰিত হৈ আছোঁ। বিশেষকৈ আমাক 10-12 হাজাৰ টকাৰে আমাৰ মাহিলী পাৰিতোষিক দি পেলাই আমাক আশ্বস্ত ৰাখিবৰ বাবে চেষ্টা কৰিছে অসম চৰকাৰে। এই সন্দৰ্ভত আমি কেইবালানিও কাৰ্যসূচী কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে কেন্দ্ৰীয় সমিতিৰ বেনাৰত আমি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে, দাবী পত্ৰও দিয়া হৈছিলে। কিন্তু কোনো ধৰণৰ দাবী পত্ৰক তেওঁলোকে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আমি যোৱা জুলাই মাহত দুবাৰকৈ গুৱাহাটীত কেন্দ্ৰীয় নেতৃত্বত দুটাকৈ বৃহৎ কাৰ্যসূচী ল'ব লগা হৈছিলে। তেতিয়াও শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ কেন্দ্ৰীয় নেতৃত্বক কেইবাবাৰো মাতি নি পেলাই আলোচনা কৰে যে সমস্যা সমাধান কৰি দিম। কিন্তু এই 10-12 হাজাৰ টকাৰে কোনো কাৰণতে পৰিয়াল নচলে। আমাৰ শিক্ষকসকল অৱসৰৰ দুৱাৰদলিত আছে। এইখিনি মুখ্যমন্ত্ৰীয়ে এই বিষয়টোত এটা সঠিক চিন্তা চৰ্চা কৰি পেলাই বিষয়টো সমস্যা হিচাপে নাৰাখি সমাধান কৰিবৰ কাৰণে তেখেতে যত্ন কৰক। আনকি কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰী মহোদয়ক এই সমস্যাসমূহ প্ৰত্যক্ষভাৱে তেখেতৰ সৈতে মুখামুখি হৈ পেলাই আলোচনা বিলোচনা কৰিবৰ কাৰণে কেইবাবাৰো আবেদন নিবেদন কৰিছে।